আমাৰ হাতত এটা ইনফৰমেশ্যন আছিলে প্ৰায় 2 মাহমান আগৰ পৰা যে খলিলুৰ ৰহমান বুলি এগৰাকী ব্যক্তিয়ে মানে পচিঙৰ উদ্দেশ্যেৰে তেওঁ এটা আৰ্মছ অনা বুলি আমাৰ তাত এটা ইনফৰমেশ্যন আছিলে আৰু সেইমতে আমি আমাৰ ৰেছপেক্টেড SP ছাৰৰ তত্ত্বাৱধানত আমি অভিযান চলাই আছিলোঁ 2 মাহৰ পৰা আৰু মাজতে আমি যোৱা 24 মে' তাৰিখে খলিলুৰ ৰহমানৰ যি ভায়েক আছে হুছেইন আলীক আমি পাইছিলোঁ তেওঁৰ ঘৰৰ যেতিয়া চাৰ্চ কৰা গ'ল চাৰ্চ কৰোঁতে হৰিণাৰ শিং পোৱা গ'ল আৰু সেইমতে তেওঁক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত গতাই দিছিলোঁ আৰু আমি হুছেইন আলীৰ মানে ষ্টেটমেণ্ট মতে আমি পাইছিলোঁ যে খলিলুৰ ৰহমানে তেওঁৰ ঘৰৰ আগফালেই মানে আৰ্মছ এটা পুতি থৈ দিছে আমি যদিও তেতিয়া পোৱা নাছিলোঁ তাৰপিছত আকৌ আমি আমাৰ অভিযান তীব্ৰতৰ কৰিলোঁ আৰু আমাৰ CDR এনালিচিছ বা যি টেকনিকেল আমাৰ ইনপুট আছে প্লাছ চ'ৰ্চ ইনফৰমেশ্যনৰ জৰিয়তে আজি আমি ফাইনেলি খলিলুৰ ৰহমানক আমি পালোঁ পাই তেওঁ দেখাই দিয়া মতে থলথলি বিলৰ যি পাৰ তেওঁৰ ঘৰৰ বেক চাইডে তেওঁৰ ঘৰ খজুৱা বিলত হয় ওৰাঙত পৰে ওদালগুৰি ডিষ্ট্ৰিক্ট তেওঁৰ ঘৰৰ পিছফালে যি থলথলি বিল আছে থলথলি বিলৰ পাৰত গছ এডালৰ তলত পুতি থোৱা অৱস্থাত আমি উদ্ধাৰ কৰিছোঁ এটা 303 ৰাইফল আৰু 4টা লাইভ এমিউনিশ্যন এতিয়া আমাৰ প্ৰাৰম্ভিক তদন্ত চলি আছে প্ৰাৰম্ভিক আমি সোধপোছত আমি গম পাইছোঁ যে খলিলুৰ ৰহমানে প্ৰায় 2 মাহ পূৰ্বেই ডিমাপুৰৰ পৰা এই 303 ৰাইফলটো আনিছে আৰু খলিলুৰ ৰহমানৰ যি আমি পাইছোঁ ষ্টেটমেণ্ট মতে ইনিচিয়েল ষ্টেটমেণ্ট মতে ডিমাপুৰৰ পৰাই তেওঁক দিয়া গৈছে আৰু তেওঁ সেইমতে আনি ইয়াতে তেওঁ বিভিন্ন ঠাইত তেওঁ লুকুৱাই থৈছে যেতিয়া মানে আমাৰ যেতিয়া অভিযান চলি আছে সেইমতে মানে তেওঁ সেই মৰ্মেই বেলেগ বেলেগ জাগাত লুকুৱাই থৈছে মানে আৰু ফাইনেলি আজি আমি থলথলি বিলৰ পাৰৰ পৰা আমি উদ্ধাৰ কৰিছোঁ আমি এতিয়া তদন্ত আমাৰ চলি আছে আৰু আমি যেনেকৈ আমাৰ তদন্ত আগবাঢ়িব তেতিয়া আমি আৰু তথ্য উদ্ধাৰ কৰিব পাম বুলি আমি ভাবিছোঁ